হেল্ল' এভৰিৱান, মই পূৰ্বজ্যোতি হাজৰিকা আৰু মই যোনটো আপোনাৰ ছেপ্টেম্বৰত চিটেড হ'ব তাৰ কাৰণে এটা চিৰিজ লৈ আহিছোঁ। চিৰিজটো হ'ল আমাৰ ছ'চিয়েল ছায়েন্সৰ যোনটো পেপাৰ 2 হয়। চ' ছ'চিয়েল ছায়েন্স এটা বহুত ইম্পৰ্টেণ্ট এটা পাৰ্ট বিকজ 40 মাৰ্কছ অলমষ্ট আপোনাৰ NCERT বুকৰ পৰা কুৱেশ্যনছ আহে আৰু 20 মাৰ্কছ আপোনাৰ পেডাগজিৰ পৰা আহে। চ' যদি আমি চিটেটৰ কথা কওঁ ছ'চিয়েল ছায়েন্সৰ, আমি NCERT বুককেইখন য'ত আমাৰ আছে সেইকেইখন আমি ৰিড কৰিবই লাগিব, তেতিয়াহে আমাৰ 40 মাৰ্কছ অহাৰ চান্স আছে। আৰু আপোনালোকে যিমানে বেলেগ ভিডিঅ' চাই নলয় কিয় বা নিজে খুচৰি মেলি বেলেগৰ পৰা খুচুৰা খুচৰিকৈ পঢ়ি নলয় কিয়, যদি আপুনি ভালকৈ ৰিড নকৰে থ'ৰলি যোনখন বুক, তেতিয়া চান্সেছ অলপ কমে আছে। চ' সেইকাৰণে মই এটা চিৰিজ লৈ আহিছোঁ য'ত মই আপোনালোকৰ ছ'চিয়েল ছায়েন্সৰ যোনকেইটা আমাৰ 3টা ছাবজেক্ট আছে ছ'চিয়েল ছায়েন্সত, হিষ্ট্ৰী হওক, পলিটি হওক, জিঅ'গ্ৰাফী হওক, তাত আমি প্ৰত্যেকটো চেপ্টাৰ আমি ভালকৈ থ'ৰলি পঢ়ি যাম। চ' আজি মই আনিছোঁ আপোনালোকৰ ফাৰ্ষ্ট চেপ্টাৰটো হিষ্ট্ৰী ক্লাছ 6ৰ, আৰু আমাৰ ফাৰ্ষ্ট চেপ্টাৰটোৱে হ'ল what, where, how and when. চ' আজি আহক আমি ষ্টাৰ্ট কৰোঁ। চ' ইয়াত প্ৰথম যোনটো আমাৰ হেড পইণ্ট আছে, ফাইণ্ডিং আউট what happened. চ' ইয়াত কৈ আছে যেন মই এইটো ইমান ইম্পৰ্টেণ্ট নহয়, চ' মই ডাইৰেক্টলি কৈ দিওঁ। আপুনি যদি কালিৰ বস্তু এটা যদি জানিব বিচাৰিছে, ঠিক আছে, আপোনালোকে কি কৰিব, নিউজ পেপাৰ এখন পঢ়ি ল'ব বা আপোনালোকে নেটত চাই ল'ব, বা আপোনালোকে 1 বছৰ পুৰণা বস্তু যদি চাব বিচাৰিছে তেতিয়াও আপোনালোকে আজি কালত, আজিৰ দিনত সেই বস্তুটো ইনফৰমেশ্যনটো উলিয়াব পাৰে। ইণ্টাৰনেট হওক বা লাইব্ৰেৰীত গৈ নিউজ পেপাৰ, পুৰণি নিউজ পেপাৰ চোৱাটো হওক। কিন্তু এতিয়া আমাৰ যোনটো ছেকেণ্ড পইণ্ট আছে এইটো, what can we know about the past, আমি নিজৰ অতীতৰ বিষয়ে কি জানো, ঠিক আছে, সেইটো আমি আজি ইয়াত পঢ়িম। চ' there are several things we can find out, what people ate, the kind of clothes they wear, the houses in which they live. চ' ইয়াত কৈছে মানুহে আগৰ দিনত কি খাইছিলে, কি পিন্ধিছিলে, কেনেকুৱা ঘৰত থাকিছিলে, সেইবিলাক আমি জানিব পাৰিম। we can find out about the life of hunters, যোনবিলাক আমাৰ চিকাৰী কৰিছিলে, হাৰ্ডাৰ্ছ আছিলে, ফাৰ্মাৰ্ছ আছিলে, ৰুলাৰ্ছ আছিলে, মাৰ্চেণ্ট আছিলে, সেইবিলাকৰ চবৰে বিষয়ে আমি ইয়াত পঢ়ি যাম, ঠিক আছে। চ' ইয়াৰ পৰা আমি ষ্টাৰ্ট কৰোঁ যোনটো আমি জানিব লগা আছে, where did people live. চ' আগৰ দিনৰ মানুহ, ঠিক আছে, আমি হোল ৱৰ্ল্ডৰ কথা নকওঁ ইয়াত, ঠিক আছে, আমি ইয়াত NCERT যি দি গৈছে আমি সেইটোহে পঢ়ি যাম, ঠিক আছে, আৰু কুৱেশ্যন কেনেকৈ বনিব পাৰে সেইটো আমি পঢ়ি যাম, ঠিক আছে। চ' where did people live, মানুহবিলাক আগতে ক'ত থাকিছিলে। চ' ইয়াত কৈছে find the river Narmada. চ' নাৰ্মদা ৰিভাৰখন ক'ত আছে, নাৰ্মদা ৰিভাৰখন এইখন, ঠিক আছে, আপুনি দেখিব পাৰিছে এইখন আমাৰ নাৰ্মদা ৰিভাৰ, ঠিক আছে। চ' কোনখন ডিষ্ট্ৰিক্টত আছে, আমাৰ অলপ গুজৰাট আৰু মধ্যপ্ৰদেশত আছে, ঠিক আছে। এতিয়া ইয়াত কৈছে people have lived along the bank of this river for several 100,000 years. চ' ইয়াত হাজাৰ লাখ বছৰলৈকে মানুহ থাকিছিলে, ক'ত থাকিছিলে, নাৰ্মদা ৰিভাৰৰ কাণত, ঠিক আছে। earliest people lived here are people here were skilled gatherers. skilled gatherers মানে কি, সংগ্ৰহকাৰী আছিলে, বস্তুবিলাক গোটাই থৈছিলে, ঠিক আছে, আগতে ইহঁতি যি বস্তু পায় সেইটো গোটাই থৈছিলে। চ' ইয়াত কৈছে স্কিল্ড, বহুত কৌশল থকা ইহঁতি সংগ্ৰহকাৰী আছিলে। that is people who gathered their food, মানে নিজৰ ফুডবিলাক ভালকে গেডাৰ কৰি ৰাখিছিলে, সংগ্ৰহ কৰি ৰাখিছিলে। they knew about vast wealth of plants in surrounding forest and collected root. চ' সিহঁতৰ আশে পাশে যোনবিলাক জংঘল আছিল বা নদী আছিল তাৰ বিষয়ে সিহঁতি ভালকে জানে, আৰু কোনটো মানে প্লান্টত কেনেকুৱা হয়, এইটো খালে মানুহ মৰিতো নাযায়, বা এইটো কেনেকুৱা খাব পাৰি নে নোৱাৰি, সেইবিলাক চব জানিছিলে। আৰু এটা বস্তু ইয়াত লিখা আছে কালেক্টেড ৰুটছ মানে আমাৰ যোনবিলাক গছৰ শিপা ইহঁতি কালেক্ট কৰিছিলে। আৰু এটা ইনষ্টেন্স আপোনালোকে যদি ইউটিউব চাই আপোনালোকে গম পাব, বা ইনষ্টাগ্ৰামত এটা আমি দেখি থাকো যেন কণ্ড ফুল ৰামে খাইছিলে বুলি কৈছিলে। চ' সেইটো এটা ৰুটে হয়, ঠিক আছে, এটা প্লান্টৰ ৰুট। চ' সিহঁতি ফ্ৰুটছ ৰুট সেইবিলাক গেডাৰ কৰিছিলে। দে ৱাৰ অলছ' হাণ্টেড এনিমেল, ঠিক আছে, নাৰ্মদা পাৰত যোনবিলাক মানুহ আছিলে এনিমেল হাণ্টটো কৰিছিলে, মানে চিকাৰ কৰিছিলে, ঠিক আছে। এতিয়া আহোঁ আমি, নাও ফাইণ্ড দ্য সুলেমান এণ্ড কিৰ্থৰ হিলছ টু দ্য নৰ্থ ৱেষ্ট। নৰ্থ ৱেষ্ট আমি জানো এইটো আমাৰ নৰ্থ ৱেষ্ট হ'ব, ঠিক আছে, এইটো চাওক, ঠিক আছে, এইটো সুলেমান আৰু কিৰ্থৰ হিলছ, ঠিক আছে। ইয়াত কি কৈছে আমি চাওঁচোন,
some of the area where women and men first began to grow crops ঠিক আছে ইয়াত কৈছে ইয়াত যোনবিলাক মানুহবিলাক আছিলে ঠিক আছে গ্ৰো ক্ৰপছ শস্য ঠিক আছে কাল্টিভেট কৰিছিলে সিহঁতি প্ৰথমবাৰৰ কাৰণে ঠিক আছে ইয়াতে আপোনালোকৰ ক'ত কৰিছিলে সুলেমান আৰু কিৰ্থাৰ হিলছ ইয়াত ঠিক আছে আৰু এইবিলাক আমি কিয় পঢ়ি আছো বিকজ যোনে আগতে চিটেট দিছে হিটো গমে পাব কি চিটেটত বহুত স্টেটমেন্ট বেসড কোশ্চেন থাকে ঠিক আছে এনেকুৱা নহয় যেন আপোনাক সুধিব কিৰ্থাৰ হিল ক'ত কোনটো ফেলে আছিলে নৰ্থ ৱেষ্ট নে সাউথ ৱেষ্ট এনেকুৱা প্ৰশ্ন নুসুধে ইয়াত আপোনালোকক সুধিব যেন এনেকৈ কৰি দিব ইয়াত লিখি দিব যেন সুলেমান এণ্ড কিৰ্থা হিলছ টু দ্য নৰ্থ ৱেষ্ট ঠিক আছে some of the areas where women and men first began grow crops এইটো আমাক কাৰেক্ট হ'ব কিন্তু ইহঁতি প্ৰশ্নটো অলপ ঘূৰাই পকাই সুধিব যেনেকৈ ক'ব সুলেমান এণ্ড গাৰো হিলছ বুলি ক'ব আৰু তাত লিখিব পিপল হেয়াৰ ষ্টাৰ্টেড গ্ৰয়িং ক্ৰপছ তেতিয়া আপোনালোকে অলপ কনফিউজ হৈ আপোনালোকে ভুল কৰি দিব পাৰে সেইকাৰণে একেবাৰে থৰলি পঢ়িব চ' সুলেমান আৰু কিৰ্থাৰ হিলত কি কৰিছিলে আপোনাৰ প্ৰথমবাৰ শস্য কাল্টিভেট কৰিছিলে ঠিক আছে উগাইছিলে such as wheat কৰিছিলে বাৰ্লি কৰিছিলে কিমান বছৰৰ আগত অলমোষ্ট 8000 years ago ঠিক আছে অলমোষ্ট 8000 years ago 8000 বছৰ আগতে ভাবক ঠিক আছে people also began rearing animal like sheep goat cattle and lived in a village so ইয়াৰ যোনবিলাক সুলেমান আৰু কিৰ্থাৰৰ জাগা মানুহ আছিলে ইয়াতি এনিমেল ৰেয়াৰিং কৰিছিলে ঠিক আছে এনিমেল ৰেয়াৰিং মানে একো নহয় আপোনাৰ আমি যেন চৰিবলৈ এৰি দিওঁ সেইটোৱে কৈছে ইয়াত কি কি কৈছিলে ছাগলী শিপ আৰু কেটল মানে গৰু বা আপোনাৰ ম'হ এইবিলাক পুহিছিলে ঠিক আছে আৰু ইহঁতি ভিলেজত থাকিছিলে এতিয়া আমাক কৈছে লোকেট দ্য গাৰো হিলছ ঠিক আছে আমি অসমীয়া মানুহেতো গাৰো হিলছ যেন চিনি নাপাম হ'বই নোৱাৰে ঠিক আছে এইটো দেখিব পাৰিছে গাৰো হিলছ এনচিআৰটি মতে সো ইয়াত কৈছে লোকেট দ্য গাৰো হিলছ টু দ্য নৰ্থ ৱেষ্ট এণ্ড দ্য বিন্ধ্যাজ হিল এতিয়া আমি চাওঁ বিন্ধ্যাজ হিলছ চেণ্ট্ৰেলত কৈছে ঠিক আছে এইটো বিন্ধ্যা হিলছ এতিয়া গাৰো হিলৰ আৰু বিন্ধ্যা হিলছত কি কৰিছিলে আমি পাম ঠিক আছে তো ইয়াত কৈছে গাৰো হিলছ আৰু বিন্ধ্যাজত এগ্ৰিকালচাৰ ডেভেলপ হৈছিলে ঠিক আছে এগ্ৰিকালচাৰ ফাৰ্ষ্ট ডেভেলপ হৈছিলে ঠিক আছে একচুৱেলি এই ষ্টেটমেণ্টটো আপোনালোকে মনত ৰাখিব কি গাৰো আৰু বিন্ধ্যাজ হিলছত এগ্ৰিকালচাৰ ডেভেলপ হৈছিলে কিন্তু আমি আগলৈ আৰু বেলেগ বেলেগ দেখা পাম সেনেকৈ আমি বস্তুটো চেঞ্জ কৰি গৈ থাকিম দ্য প্লেচ ৱেৰ ৰাইচ ৱাজ ফাৰ্ষ্ট গ্ৰোন আৰ দ্য নৰ্থ অফ দ্য বিন্ধ্যাজ চ' প্ৰথমবাৰৰ ভাৱে ৰাইচ আমি যেন ভাত খাওঁ ৰাইচ ঠিক আছে অসমীয়া মানুহৰ জীৱন ঠিক আছে চাউল ক'ত প্ৰথম গ্ৰ' হৈছিল বিন্ধ্যাজত ঠিক আছে বিন্ধ্যাজ আপোনালোকে গম পালে এইটো বিন্ধ্যাজ ঠিক আছে এইটো ঠিক আছে এইটো বিন্ধ্যাজ এতিয়া কৈছে এইটো চাওক ট্ৰেচ দ্য ৰিভাৰ ইণ্ডাছ এণ্ড দ্য ট্ৰিবিউটাৰিজ ঠিক আছে এতিয়া ট্ৰিবিউটাৰি মানে কি হ'ল ঠিক আছে ট্ৰিবিউটাৰি মানে একো নহয় ধৰি লওক এখন নদী গৈ আছে তাত আন এখন নদী আহি লগ হৈ গৈছে ঠিক আছে যেনেকৈ মই এটা এক্সাম্পল দিওঁ আপোনালোকে আমাৰ অসমৰে এইখন ধৰক আমাৰ ব্ৰহ্মপুত্ৰ ঠিক আছে এইখন ব্ৰহ্মপুত্ৰ ঠিক আছে এতিয়া আপোনালোকে যদি শিৱসাগৰৰ ছাইডৰ হয় তো তাত আমাৰ দিখৌ গৈছে ঠিক আছে দিখৌখন লাগি গৈছে দিখৌখন এখন ট্ৰিবিউটাৰি হয় বা আপোনালোকে গুৱাহাটী ছাইডৰ হয় বা নগাঁও ছাইডত তেতিয়া আপুনি গম পাব কপিলি লাগি গৈছে গৈ গৈ চ' এইবিলাক ট্ৰিবিউটাৰি ঠিক আছে তো ইয়াত আমাক কি বুলি কৈছে আমাক ট্ৰেচ দ্য ৰিভাৰ ইণ্ডাছ এণ্ড ট্ৰিবিউটাৰিজ tributary are smaller river that flow into a larger river ঠিক আছে ইয়াত কৈছে about 4700 years ago some of the earliest city flourished on the banks of these rivers ঠিক আছে এইটো চাওক ইণ্ডাছ ৰিভাৰ এইখন ঠিক আছে ইয়াত এইখন চ' ইণ্ডাছ ৰিভাৰৰ চাইডে মানে নতুন নতুন চহৰ মানে বচিছিলে ঠিক আছে চহৰ আৰম্ভ হৈছিলে চ' সেইবিলাকো কথা আমি আগত পঢ়িম ইয়াত মই চব এক্সপ্লেইন নকৰোঁ বাট ইয়াত আপোনালোকৰ আমাৰ মহেঞ্জোদাৰোৰ কথা কৈছে হাৰাপ্পান চিভিলাইজেশ্যনৰ কথা কৈছে ঠিক আছে ইয়াত এতিয়া এইটো ফাৰ্ষ্ট চেপ্টাৰ হৈ কেনে ওপৰা ওপৰিকে গৈছে আমি আগলৈ আৰু পাম বাৰু
আৰু ইয়াত কৈছে আকৌ ছেকেণ্ড লেটাৰ এবাউট 25,000 years ago, আজিৰ পৰা 2500 বছৰ আগতে চিটিজ চহৰ ক'ত ডেভেলপ হৈছিলে গংগা ৰিভাৰত, ঠিক আছে, এণ্ড ইটছ ট্ৰিবিউটাৰিজ এণ্ড দ্য along with the sea coast, ঠিক আছে, গংগা ৰিভাৰৰ যোনটো আশে পাশেও আপোনালোকৰ চহৰ আৰম্ভ হৈছিলে, ঠিক আছে। এতিয়া ইয়াত কৈছে লোকেট দ্য গংগা এণ্ড ইটছ ট্ৰিবিউটাৰি সোন, ঠিক আছে, ইয়াৰ কথা কৈছে, এইটো চাওক, এইখন গংগা আমাৰ আহি আছে বাংলাদেশ সোমাই গৈছে, আৰু এখন সোন, ঠিক আছে, এইখন সোন, এখন সাউথ বেংক ট্ৰিবিউটাৰি, ঠিক আছে, সাউথ বেংক, ঠিক আছে, এখন বহুত লেতেৰা হৈ গৈছে, অলপ চফা কৰি লওঁ। এতিয়া এইখন আমাৰ সোন ৰিভাৰ, ঠিক আছে, সোন, আৰু এইখন আমাৰ গংগা, ঠিক আছে, আৰু এখন আমাৰ সাউথ বেংক ট্ৰিবিউটাৰি, ঠিক আছে, সাউথ বেংক মানে যোনখন তলত আছে লেফ্ট সাইডত আছে, ঠিক আছে। এতিয়া ইয়াত কৈছে ইন এনচিয়েন্ট টাইম, ঠিক আছে, আগৰ দিনত কি আছিল, এনচিয়েন্ট দ্য এৰিয়া along দিছ ৰিভাৰ টু সাউথ অফ দ্য গংগা অলছ' ন'ন এজ মগধা, ঠিক আছে, মগধা মানে এতিয়া প্ৰেজেন্ট ডে আমাৰ বিহাৰত পৰিব মগধা। চ' মগধাত কি হৈছিলে চিটিজ বিলাক আৰম্ভ হৈছিলে। আৰু এটা মই এডিচনেলি কথা ক'ব বিচাৰিম, মগধাটো বহুত এটা ষ্ট্ৰেটেজিকলি ইম্পৰ্টেণ্ট জেগা আছিলে, কেলে কি মগধাত আশে পাশে আপোনাৰ কি আছিলে জংঘল আছিল, নদী আছিল, গংগাখনে আছিল মেইন, আৰু চ' মানে মগধা যোন ৰজাই ৰাখিব পাৰিছিলে সি চবতকে শক্তিশালী ৰজা বুলি ক'ব পাৰি, ঠিক আছে। আমাৰ যোন চন্দ্ৰগুপ্ত মৌৰ্য মগধাতে এটেক কৰিছিলে, যদি আপোনালোকে অলপ জানে হিষ্ট্ৰী, নাজানিলেতো মই কৈ আছো বাৰু আগলৈ, ঠিক আছে, ঠিক আছে। Ganga was known as Magadha, now lying in the state of Bihar. Its ruler very powerful and set up a large kingdom, ঠিক আছে, যোনে তাত মানে মগধাত থাকে তাৰ লাৰ্জ কিংডম হ'বই, ঠিক আছে। আগতে এটা আছিলে মগধাত মানে হাতীও পাইছিলে, চ' মগধাৰ জংঘলত কি কৈছিলে ৰজাবিলাকে যোনবিলাক আছিলে হাতী চিকাৰ কৰি আনে আৰু সিহঁতক যুদ্ধৰ কাৰণে প্ৰিপেয়াৰ কৰে, ঠিক আছে। চ' এইটো ইয়ালৈকে আছে, তাৰ পৰা ইমান ইম্পৰ্টেণ্ট নাই। চ' এতিয়া আমি ইয়াৰ পৰা throughout people travel from one part to the subcontinent to another, ঠিক আছে। ইয়াত কৈ আছে, ঠিক আছে, মই এইটো গোটেইটো আপোনাক ডাইৰেক্টলি কৈ দিওঁ, এইটো ইমান ইম্পৰ্টেণ্ট পাৰ্ট নহয়। ইয়াত আপোনালোকক কৈ আছে মানুহবিলাক আগতে ট্ৰেভেল কৰিছিলে আগৰ দিনত মেইনলি নিজৰ জীৱনী বচাবৰ কাৰণে, ঠিক আছে, যেনেকে ক'ৰবাত কিবা কাম কৰিবৰ কাৰণে, এতিয়াও কৰে। তাৰপিছত কৈছে কিছুমান ৰজাই যোনবিলাক আৰ্মি ডাঙৰ ডাঙৰ আৰ্মি লৈ যায় কি কৰিব, ঠিক আছে, ইয়াত লিখা আছে মাৰ্চ ইন আ আৰ্মি, আৰু যোনটো জেগাত সোমাই সেইটো কংকুৱাৰ কৰে, জিকে, তাত আন এটা ৰজাক হত্যা কৰে, সেনেকুৱা আমি শুনি আছো, ঠিক আছে। তাৰপিছত মাৰ্চেণ্ট যোনবিলাক আমাৰ বিক্ৰী কৰে বস্তুবিলাক, যোনবিলাক আমাৰ বজাৰ বেপাৰৰ লগত জড়িত, সিহঁতিও গৈছিলে। কেৰাভেন মানে একো নহয়, নিজৰ ৰথ এখন থাকে, ঘোঁৰা চোৰা গৰু চৰু লাগি থাকে আগত, সেইখন লৈ যায়, তাত নিজৰ বস্তু লৈ যায়, সেইবিলাক লৈ ট্ৰেভেল কৰিছিলে বিকিবৰ কাৰণে। বা ৰিলিজিয়াছ টিচাৰ যোনবিলাক আমি চাওঁ আগতে আমি যদি চাওঁ বেলেগ বেলেগ ৰিলিজিয়াছ টিচাৰ যোনবিলাক আছিলে এটা প্লেচৰ পৰা বেলেগ এটা প্লেচত যায়, যেনেকে আদি শংকৰাচাৰ্যটো চাউথৰ মানুহ আছিল, কিন্তু গৈ কেদাৰনাথ দৰে ইমান ডাঙৰ মন্দিৰ এটা ক'ত আমাৰ হিমালয়ত গৈ আপোনাৰ স্থাপনা কৰিছে, ঠিক আছে। চ' ৰিলিজিয়াছ টিচাৰ বিলাকে নিজৰ টিচিং বিলাক দিবৰ কাৰণে এইটো জেগাৰ পৰা আন এটা জেগাত যায়। চ' মানুহে এটা জেগাৰ পৰা কাম কৰিবৰ কাৰণে সিটো জেগাত যায়, বা ৰজাই বেছি যেন জেগা মই কব্জা কৰিব পাৰো সেইটো কাৰণে যায়। আৰু কিছুমান এনেকুৱাও মানুহ আছে যোনবিলাকে এডভেঞ্চাৰ, ঠিক আছে, ফূৰ্তিৰ কাৰণে ফুৰিব যায়, জানিব বিচাৰে, ঠিক আছে, যে যেনেকে হিউৱেন চাং, ঠিক আছে, আমাৰ অসমলৈ আহিছিলে, ঠিক আছে, কেতিয়া আহিছিলে, যেতিয়া আহিছিলে আমাৰ ভাস্কৰ বৰ্মন আমাৰ কামৰূপৰ ৰজা আছিলে। তেওঁ কিয় আহিছিলে, তেওঁ অসমৰ বিষয়ে জানিবলৈ আহিছিলে, ঠিক আছে, জানিবলৈ তেওঁ নিজে অহা নাছিলে বাৰু, তেওঁক ভাস্কৰ বৰ্মনে নিজে মাতিছিলে, বাট তেওঁ যেতিয়া আহিছে তেওঁ অসমৰ বিষয়ে বা কামৰূপৰ বিষয়ে নিজৰ এই কিতাপখনত লিখিছে, যোনখন আমি CUP বুলি জানো, ঠিক আছে। এতিয়া আমাৰ মাউণ্টেইন, এইটো ইমান ইম্পৰ্টেণ্ট নহয়। এতিয়া আমি কৰিম নেমছ অফ লেণ্ড, ঠিক আছে, এইটো ইম্পৰ্টেণ্ট হয়, ইয়াৰ পৰা কুৱেশ্যন বনিছেও, ঠিক আছে, চিটেটত আহে পেলাবা, ঠিক আছে, ভালকে
Two of the word we often use for our country are India and Bharat. So আমি জানো ঠিক আছে ইণ্ডিয়া বুলি জানো আমি নিজৰ দেশখন আৰু এটা আমি ভাৰত বুলি জানো ঠিক আছে এতিয়া এই দুটা শব্দ কেনেকৈ আহিছে মই আপোনালোকক এক্সপ্লেইন কৰিম এই যোনটো এইটো আপোনাৰ পেছেজটো বা আপোনালোকে কয় পেৰাগ্ৰাফ কয় এইটো বহুত ইম্পৰ্টেণ্ট ঠিক আছে এইটো বস্তু আপোনাৰ এক্সামত বহুতবাৰ সোধা গৈছে ঠিক আছে এইটো অলপ ভালকৈ শুনিব Two of the words we often use for our country are India and Bharat. ঠিক আছে এইটো আমাক ক'লো ইণ্ডিয়া The word India comes from Indus. ঠিক আছে ইণ্ডিয়া ৱৰ্ডটো ক'ৰ পৰা আহিছে ইণ্ডাছৰ পৰা আহিছে ঠিক আছে Indus called Sindhus in Sanskrit. ঠিক আছে সিন্ধু ইণ্ডাছ মানে সংস্কৃতত হ'ল আমাৰ সংস্কৃতত সিন্ধু ঠিক আছে এতিয়া সিন্ধু মানে এখন আমাৰ ৰিভাৰ আছিলে ঠিক আছে সিন্ধু ৰিভাৰ বুলি যেন কওঁ সিন্ধু জেগা বুলিও কওঁ আমি ঠিক আছে চ' সেনেকৈ আহিছে Iran and Greece in your atlas. It is the Iranian and Greece who came through the northwest about 25 years, 100 years ago and were familiar with the Indus. Call it Hindus or Indos. ঠিক আছে যেতিয়া আমাৰ বাহিৰৰ পৰা বেপাৰী আহিছিলে কেতিয়া আহিছিলে 2500 বছৰ আগতে ঠিক আছে ক'ত ক'ৰ পৰা আহিছিলে সেইটো কোৱেশ্চন মনত ৰাখিব ঠিক আছে এইটো বস্তু আমাৰ আহিছিলে ক'ত গ'ল ঠিক আছে ইৰাণৰ পৰা আহিছিলে আৰু গ্ৰীচৰ পৰা আহিছিলে চ' সিহঁতি আমাৰ কি বুলি কয় সিন্ধু বা ইণ্ডোছটোক ইণ্ডোজ বুলি কয় ঠিক আছে ইণ্ডোজ বা হিন্দোজ সেনেকেই আমাৰ ইণ্ডিয়াৰ নামটো পৰি গৈছে ঠিক আছে নেক্সটটো আমাৰ আছে ভাৰতা ঠিক আছে ভাৰতটো আমাৰ ক'ৰ পৰা আহিছে ঋগবেদৰ পৰা আহিছে ঠিক আছে আৰু ঋগবেদ আমাৰ অল্ডেষ্ট কি বুলি কয় গ্ৰন্থ হয় বা বেদ হয় বুলি কওঁ বেদ হয় অলমষ্ট 3500 year ago মানে 2500 বছৰ আগতে আপোনাৰ ঋগবেদাখন মৌখিকভাৱে চলিছিলে ঠিক আছে মৌখিকভাৱে এজন মানুহে আন এজন মানুহক শিকাইছিলে ঠিক আছে ডাঙৰ ডাঙৰ গুৰুৱে নিজৰ শিক্ষকক মানে নিজৰ ষ্টুডেণ্ট বিলাকক ঠিক আছে বহুত বছৰৰ পিছত ইয়াক লিখা গৈছিলে ঠিক আছে চ' আমি গম পালো ইণ্ডিয়া ৱৰ্ডটো কেনেকৈ আহিলে আৰু ভাৰত ৱৰ্ডটো আমাৰ ঋগবেদাৰ পৰা আহিছে ঠিক আছে যোনখন আমাৰ oldest বেদ হয় ঠিক আছে oldest বেদ আৰু ইণ্ডিয়াটো আমাৰ যোনবিলাক ইৰাণ আৰু গ্ৰীচৰ পৰা আহিছিলে সিহঁতে ইণ্ডাছটোক ভালকে উচ্চাৰণ কৰিব নোৱাৰি হিন্দোজ বা ইণ্ডোজ কৈছিলে য'ৰ পৰা আমাৰ ইণ্ডিয়া ৱৰ্ডটো আহিছিলে ঠিক আছে চ' এই পাৰ্টটো আমাৰ শেষ এতিয়া আমি যাওঁ ফাইণ্ডিং আউট এবাউট দ্য পাষ্ট ঠিক আছে অতীতৰ বিষয়ে আমি কি জানিব পাৰিম দেয়াৰ আৰ চেভাৰেল ৱে অফ ফাইণ্ডিং আউট এবাউট দ্য পাষ্ট ঠিক আছে আমি নিজৰ অতীতৰ বিষয়ে কিছুমান ৱেজ আছে যাৰ পৰা আমি জানিব পাৰোঁ আমাৰ অতীতত কি চলিছিলে ঠিক আছে তাৰ পৰা চবতকৈ ইম্পৰ্টেণ্টটো হ'ল মেনিউস্ক্ৰিপ্ট ঠিক আছে যাক আমি কওঁ কি পাণ্ডুলিপি ঠিক আছে চ' এই মেনিউস্ক্ৰিপ্টটোত আগৰ দিনৰ মানুহবিলাকে তাত কি হৈছিলে কি খাইছিলে কি চলিছিলে বা কি ধৰণৰ ৰিচুৱেলছ কৰিছিলে পূজা পাঠ কৰিছিলে সেইবিলাক লিখা থাকে ঠিক আছে চ' মানুহ ৱৰ্ডটো ক'ৰ পৰা আহিছে লেটিন ৱৰ্ড ঠিক আছে লেটিন ৱৰ্ড মানুহ পৰা আহিছে চ' মানুহ মানে একো নহয় হেণ্ড ঠিক আছে হাতে লিখা স্ক্ৰিপ্টটোক আমি মেনিউস্ক্ৰিপ্ট বুলি কওঁ ঠিক আছে আৰু এইটো মেইনলি ক'ত লিখে ৰিটাৰ্ণ অন পাম লিফ ঠিক আছে পাম লিফ মানে যদি আমি কওঁ আমাৰ অসমৰ পাণ্ডুলিপিটো পামলিপত লিখে যোনটো আমি তালপাত বুলি কওঁ ঠিক আছে তাল গছৰ পাতটো আমি যেন দেখিছোঁ কেতিয়াবা ঘৰে ঘৰে থাকে মানুহৰ সেইটো তালপাতত লিখে বা আৰু কিহত লিখে প্ৰিপেয়াৰ্ড অন বাৰ্ক অফ আ ট্ৰী মানে যোনটো এজোপা গছ পায় যোনটো হিমালয়ত পায় ঠিক আছে বাৰ্চ গছ বুলি কয় বাৰ্চ আমাৰ অসমীয়াত তাক কি কৰে ৰ'বচোন মনত পৰা নাই তাক আমি চাগে ভোজপত্ৰ বুলি কিবা এটা কয় আৰু ঠিক আছে ভোজপত্ৰ বুলি কয় চাগে বাৰ্চটোক ভোজপত্ৰ গছ বুলি কয় তাৰ ছালত ঠিক আছে আমি যেন ছালটো উলিয়াওঁ গছত তাত লিখিছিলে ঠিক আছে এতিয়াও আমাৰ ওচৰত এনেকুৱা মেনুস্ক্ৰিপ্ট আছে আমাৰ অসমৰ যোনটো দীঘলী পুখুৰীৰ ওচৰত আমাৰ হেৰি আছে মিউজিয়াম আছে তাত গৈ আপুনি চাবলৈ পাৰিব ঠিক আছে সেইটো চ' এই পাৰ্টটো চিম্পল হয় একেবাৰে হাৰ্ডো নহয় চ' আৰু এক্সামতো ইয়াৰ পৰা অহা কমেই চান্স ষ্টিল কৈ দিছোঁ মানে ইমান ইম্পৰ্টেণ্ট নহয় চ' এতিয়া যেন আমি 2026 ক'লোঁ এইটো
যেতিয়া জিজাছ ক্ৰাইষ্ট, ঠিক আছে, জিজাছ ক্ৰাইষ্ট যেতিয়া জন্ম হৈছিলে তাৰ পিছৰ পৰা এইটো ডেট, ঠিক আছে, তেওঁ জন্ম হোৱা 2026 বছৰ হ'ল, ঠিক আছে। এতিয়া তাৰ আগতে যোনটো হিষ্ট্ৰী আছিলে আমি তাক কেনেকে কম, যেনেকে কম BC, ঠিক আছে, BC, বিফৰ ক্ৰাইষ্ট, ঠিক আছে। তেওঁৰ আগতে আমি যদি কিবা এটা ডেট ক'ব লাগে সেইটোক আমি কি কম, বিফৰ ক্ৰাইষ্ট। এইটো লিখা আছে, before the birth of Christ are counted backward and usually have letter BC before add on to the back present, ঠিক আছে। এতিয়া বেকৱাৰ্ড যাব যদি লাগে, ঠিক আছে, এতিয়া মই কৈ আছো আপোনালোকক, একেবাৰে ইজি হয়, একো কনফিউজ হ'ব নালাগে। এতিয়া ধৰক লেটছ সে জিজাছ 2000 বছৰ আগত জন্ম হৈছে আৰু ইয়াৰ পৰা আৰু আমি 10,000 বছৰ আগতে হিষ্ট্ৰী যদি কওঁ, ঠিক আছে, ইয়াৰ পৰা 10,000 বছৰ পুৰণা, তেতিয়া আমি কম 10,000 BC। ইয়াৰ পৰা 10,000 বছৰ আগতে, ঠিক আছে, বিফৰ ক্ৰাইষ্ট, ঠিক আছে, বুজি পালে, সেইটো ইয়াত কোৱা গৈছে, ঠিক আছে। আশা কৰিলো যেন সেশনটো ভাল পালে, বহুত লং হৈ গ'ল, বাট এনেকে থৰলি ৰিড কৰিবই লাগিব। ইয়াৰ পিছত মই চেপ্টাৰ 2, 3, 4 এনেকে চব আনিম আৰু 6, 7, 8 চবৰে আনিম, জিঅ'গ্ৰাফিৰো আনিম, পলিটিও আনিম আৰু লগতে হিষ্ট্ৰীও আনিম। চ' প্ৰথম মই হিষ্ট্ৰী পাৰ্টটো শেষ কৰি লওঁ, 2-3টা চেপ্টাৰ, তাৰপিছত চাইমেলটেনিয়াছলি মই পলিটিটো যাম আৰু জিঅ'গ্ৰাফিটো যাম, ঠিক আছে। চ' থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'। আশা কৰিলোঁ লাইক এটা কৰিব। থেংক ইউ।